প্ৰমাণ দুহিতা সবাৰ মাজে তুমিহে প্ৰধান নালাগে কহিব মুঠ সকলে মিলিত এতেকে যাই বাট ফকি নুহিকে হে সতী তোমাক মই এনেকুৱা কথাখিনি কৈছোঁ তোমাৰ পিতৃ দশৰথে যিবোৰ বাক্য মোক শুনোৱালে যিবোৰ বচন মোক ক'লে সেইবোৰ মোৰ লোমডালে প্ৰতি আজিও শিহৰি আছে বা লোমডালে প্ৰতি সকলোৱে বিৰাজমান হৈ আছে সেইকাৰণতে তোমাক মই আজি ক'লোঁ নালাগে কহিবে মোক সকলে বিদিত এতেকে যাই বাক সতী নুহিকে উচিত গতিকে সেই দশৰ যজ্ঞত যদি তুমি প্ৰৱেশ কৰা তুমি তাত আনন্দ নাপাবা তুমি তাত শান্তি নাপাবা তুমি তাত সুখ নাপাবা কেৱল অপমান দুখ সকলো তাতে ভুগিব লাগিব আৰু যদি সেই অপমানটো ভুগিবলগীয়া হ'লে তেতিয়া তুমি মোক সময় দুখ বেজাৰ কৰিলেও মই তাৰ উপায় উলিয়াব নোৱাৰিম গতিকে সেই সতী তুমি দশৰ যজ্ঞত যোৱাটো বাদ দি তুমি গৃহত মোক সেৱা কৰি তুমি স্বামী ভকতি কৰি মানে শান্তিয়ে বসবাস কৰিবা এতিয়া দুখৰ বিষয় শিৱই যিমানেই নকওঁ সেইকাৰণে আমাক কৈ যে ভাগ্যৰ লিখন নজা এখন নন কাৰো শক্তি আছে তাক কৰিবে মোচন এই নাটখন আমাৰ মানে নাটকখন কাৰ হাতত আছে জানে ব্ৰহ্মাৰ হাতত হয়নে সতী পাৰ্টকেইটাও সেই ব্ৰহ্মাৰ নাটকখনতে আছে ব্ৰহ্মাই চাইছে দশৰ যজ্ঞত সতী আহিলে দেহ ত্যাগ কৰিলে ৰেহাই লিখন গতিকে এতিয়া আমাৰো লোকসকলে পৰজন্মত আমি যিবোৰ কৰ্ম কৰিলোঁ তাৰ হৈ আমাৰ এইবোৰ লিখনি মাৰিলে এই লিখন সেইকাৰণে আমাক গীতাত কৈছে আৰব্ধ পৰাব্ধ অনাৰব্ধ আমি ভুগিব লাগিব কাৰোবাৰ কপালত ভাল লিখনি মাৰিলে কাৰোবাৰ কপালত বেয়া লিখনি মাৰিলে কি কাৰণত বেয়া কৰ্মত বেয়া লিখনি ভাল কৰ্মত ভাল লিখনি মই গোটেই জীৱনটো বেয়া কৰ্ম কৰি যদি মই চিত্ৰগুপ্তক বা বিধতাক কওঁ মোক ভাল লিখি দিয়ক আৰু ছাৰ ভাল লিখিবনে গোহানিসকল লিখিব নিলেখি বেয়াকৈ লিখিব আৰু মই যদি গোটেই জীৱনটো ভাল কাম কৰিবলৈ যদি মই কওঁ মোক বেয়া লিখি দিয়ক বেয়া লেখা অধিকাৰ তেনেকৈ আমাৰ আজি এইখন সমাজতহে ক'ৰবাত কিবা এটা কাম কমকৈ হ'লে 100 টকা এটা ঘোষ দিলে 200 টকা এটা ঘোষ দিলে কাম হয় কিন্তু ভগৱন্তৰ যিখন বিচাৰ তাত ঘোষ নাই উচিতটোৱে আজিও চলি আছে চলি থাকিব সেইকাৰণে আমাক কৈ যে সেই লোকৰ আপোনালোকে ভাল কৰ্মত বৰ্তি থাকক এদিন শেষ পৰ্যায়ত আমি সকলোৱে এদিন কৰিমগৈ যিদিনা শেষ পৰ্যায়ত কৰিম সেইদিনা কাল ফুৰা সফুৰা বেংক কামোৱা 3টা জমৰ দূত এডাল পাত ধৰি এডাল লোহাৰ দাং লৈ হাজিৰ হ'ব আৰু ইপিনে 4জন বিষ্ণুদূতে এখন বিমান লৈ আহি হাজিৰ হ'ব তেওঁলোকে কাকো কোনেও নামাতে তেওঁলোকে মাত্ৰ চকু ঠায়ে সৈতে কোৱাকৈ কৰিব কি জানে তহঁতৰ হয় যদি তহঁতে নিবি আমাৰ হয় যদি আমি সিদ্ধান্ত দিম মই যিদিনা মই শেষ বিচনাত কৰিম বা আপুনি কৰিব তেখেত কৰিব সিদ্ধান্ত আমি দিম যদি প্ৰজগতৰ 108টা মুখ্য নামৰ ভিতৰত কোনোবা এটা নাম মোৰ সেই সময়ত উচ্চাৰণ হৈ গ'ল তেনেহ'লে যমদূতৰ অধিকাৰ নাই বিষ্ণুদূতে আদৰি বিমানত লৈ আত্মাক গতি দিব আৰু যদি কেনেবাকৈ সেই সময়ত মোৰ মুখত ভগৱন্তৰ নাম নাহি বেলেগ মায়াৰ বাক্যহে কিবা এটা আহিল তেনেহ'লে কাল ফুৰা সফুৰা বেগ কামোৱা 3টা জমদূতে পাক জৰিয়ে বান্ধি লোহাৰ ডাঙেৰে কোবাই লৈ গৈ নৰকত 7খন নৰকত যান্ত্ৰণা দিব আৰু তাৰপিছত 7খন নৰকত যান্ত্ৰণা দিওঁতে কিমান হাজাৰ বছৰ গুচি যাব তাৰপাছত তেওঁ আকৌ জন্ম দিব আমাক ক'ত ক'ত জন্ম দিব কুকুৰ চিগাল গাহৰি বাঘ গুম ইত্যাদি হয় সেইকাৰণে আমাক কৈছে প্ৰথমে ক'ত দিব জানে যিসকল লোকে এতিয়া কৰ্মচাৰী
সেই লোকসকল আপোনালোকৰ এই অঞ্চলতো যদি কৰ্মচাৰীসকল আছে, মোক বেয়া নাপাব, মই ভাগৱতৰ উচিত কথাটোৱে কোৱা পাম। যিসকলে পৰৰ পৰা টানি আজি ঘোচ খাই খাই আছে নহয়, সেইসকলক পোনে পোনে ১ নম্বৰতে সগুণৰ জন্ম দিব। তেওঁলোকে মৰা শকে আজি খাই থাকে, মানুহ জন্ম নাপায়। হেন জানি ভাগৱতৰ কথা মানি যিসকল অফিচাৰ বা যিসকল কৰ্মচাৰী, সেইসকলে দুখীয়া গৰীবৰ পৰা ভোজ নাখাব। ভোজ খালে পৰজন্মত আপোনালোকে সগুণৰ জন্ম হ'ব, ৰেহাই নাই, শাস্ত্ৰই কয়। আৰু যিসকলে সদায় পৰক ঠগ প্ৰবঞ্চনা লুচাপাতি কৰি খাই আছে, সেইসকলক নৰকৰ পৰা উলিয়াই পেলাই কি জন্ম দিব জানে? প্ৰথমে শিয়ালৰ জন্ম দিব, ৰেহাই নাই। আমাৰ কথাক বেয়া পালেও নহয়, আমি ভাগৱত জম পুৰাণৰ আখ্যান এইকণ মই কৈ আছোঁ। আৰু যিসকলে সদায় চুৰ টাৰি পৰৰ বস্তু চুৰ টাৰি কৰি আছে, সেইসকলক প্ৰথমে কি জন্ম দিব জানে? মেকুৰী, মেকুৰী। এতিয়া মন কৰিবচোন, আপুনি আপোনাৰ ঘৰত পোহা মেকুৰীকেইটাক গোসাঁনীসকল মন কৰিব দেই। আপোনালোকে 1 কেজি চাউলৰ ভাত দিয়ক, নাখাব, অলপমান খাই পেলাই গুচি যাব। যাই পেলাই পৰৰ এঘৰত যায় অকণমান চুৰ কৰি যদি কিবা এটা নাখায়, সিহঁতৰ শান্তি নাপায়। ৰাতিটো মানে 3 ঘৰত মানে 3টা বস্তু চুৰ কৰিব যাব লাগিব, হয়নে? তেনেকৈ যিসকল লোকে অনাগত দাম্ভিক মানে গৌৰৱ দেখুৱাই ফুৰিছে, সেইসকলক পোনে পোনে কিহত দিব জানে? বাঘত, বাঘসিংহত জন্ম। আৰু যিসকলে পৰক ক্ৰোধান্বিত কৰি আছে, ক্ৰোধ, কোনোবা এজনৰ কিবা এটা লগাৰ লগে লগে ক্ৰোধটো এৰা নাই, সেইসকলক জন্ম দিব প্ৰথমে সৰ্পত। তেনেকৈ বাৰু মই আৰু সিপিনে নেযাওঁ, তেনেকৈ তাৰমানে আমি বেয়া জন্মবিলাকে পাব লাগিব। গতিকে হেন জানি উঠিওৱা যুৱক যুৱতী কৰ্মচাৰীসকল পৰৰ ঘোচ ঘাট নাখাব, হয়নে? পৰক ঠগ প্ৰবঞ্চনা লুচাপাতি নকৰিব। যদি আপোনালোকে আকৌ পুনৰ নৰ জন্ম বা মনুষ্য জন্ম পায়, শান্তিৰে বসবাস কৰিব বিচাৰে, তেনেহ'লে আমি সত্য পথত সৎ কৰ্ম সদায় কৰি যোৱাটো পৰম কৰ্তব্য বুলি ভগৱানে আমাক সিদ্ধান্ত দি আছে। আৰাম মোৰ বাক্য নুশুনি জপি যাহা চলি, নলভিবা শতকাৰ দক্ষৰ সমলি। নকৰিব আদৰ তোমাক প্ৰজাপতি, যিহেতু নুপুছে তাপ ত্ৰাণ মুখ প্ৰতি। নাহি খানিতে কুসুস্থ তযোজন কৰ, ভয়লা আতিয়া তুৰকু ঘটকলে বৰ। মহন্তৰ নামক কৰিলে মুখুনত, অকহি মুখতে কটান গুণয় পৰ্যন্ত। যেন সদা মাধৱৰ দৈত্যৰ বিৰুদ্ধ, অটান পদ নপায় কেৱল কৰে ক্ৰোধ। আৰাম দক্ষৰতে নয় ভৈলা বিদেশয়ামত, নহিকা সসুৰ মূৰ অসুৰ সাক্ষাৎ। শিৱই আজি ক্ষতি কোনো কোনে বুজাব পৰা নাই। অকৰামী, আমাৰ যে গাঁৱলীয়া শব্দত কয় অকৰামী, আকুৰি হৈ লাগিব যে মোক বিদায় দিয়ক, মই যাওঁ। এইটো কথাই হ'ব নোৱাৰে। আপুনি যিবোৰ পইণ্ট দি আছে, মই এইবোৰ পইণ্ট মানি ল'ব নোৱাৰোঁ। মোৰ নিজৰ পিতৃ মাতৃ তাত মোৰ কোনো নিমন্ত্ৰণৰ প্ৰশ্ন নাই, আমন্ত্ৰণৰ প্ৰশ্ন নাই। এতিয়া আপোনালোকৰ গাঁৱতে আগতেতো মেলা হয়, এই 2 বছৰটো
লকডাউনৰ পৰা বোধহয় মেলা ভাওনাও হোৱা নাই চাগে, নহয়? আগতে মেলা হওঁতে নিজৰ গাঁৱত মেলা হ'লে নিজৰ যিবোৰ জোঁৱাইবোৰ নাতিবোৰ ঘৰে ঘৰে আহে আৰু তাৰ কাৰণে খোৱা বোৱা যোগাৰ কৰিব লাগিব। আকৌ অইন নহ'লে ৰঙালাও এটা আনি থ'ব লাগিবই, নহয় বাৰু? গাখীৰো 5 পোৱা হ'লেও গোটাব লাগিবই। এইবোৰ একোটা নিয়ম নীতি আছেনে নাই? এতিয়া তাতে কাৰোবাৰ কেতিয়াবা নিজৰ জীয়েকক কয় গোহালিয়াত নাহাকে নাথাকিবি দেই, মাকে কয় বা বাপেকে কয়। কেতিয়াবা আকৌ কোনোবা জীয়েক জোঙায়েকক ক'বাও নাই, নক'লেও জীয়েক জোঙায়েকে জানে বহাগৰ ইমান তাৰিখে জেঠৰ ইমান তাৰিখে আমাৰ গাঁৱত মেলা নহয় যাবাই লাগিব, আহে। আজি সতীয়ে সেইটোকে পইণ্ট দিছে। এই দেশখনৰ নাৰীসকলে নিজৰ বাপেক মায়েকে নিমন্ত্ৰণ কৰোঁতেহে যায় নেকি? আপুনি দিয়কচোন ইয়াৰ প্ৰশ্নৰ উত্তৰটো। শিৱক কৈছে, দেখিছে? কাৰণ সকলোৱে যে বাপেক মায়েকৰ ঘৰত নিমন্ত্ৰণলৈ যায় সেইটো নহয়। কাৰোবাক নিমন্ত্ৰণ কৰে, কাৰোবাক নিমন্ত্ৰণ নকৰিব পাৰে, কিন্তু হ'লেও নিজৰ পিতৃ মাতৃ চোৰ যাবাই লাগে। এই বুলি যেতিয়া অপৰাধীকে ধৰি তেতিয়া শিৱই আজি কৈছে মূৰৰ বাক্য নুশুনি যজ্ঞাপে যাহা চলি নলবিবা শতকাৰ দক্ষৰ সমুলি। হেৰা সতী, তোমাক মই ইমানবাৰ ধুনীয়াকৈ বুজাই আছোঁ, তথাপি তুমি মোৰ বাক্য যদি নুবুজি যাব বিচাৰিছা যোৱা, কিন্তু তাত যাই তুমি সন্মান নাপাবা। অসন্মানীৰ বাহিৰে তুমি সন্মান উপাৰ্জন তাত নহ'ব। আৰু যেতিয়া সেইবিলাক তুমি অসন্মানী হ'বা, অপমান পাবা, দুখ পাবা, মনত আঘাত পাবা, কষ্ট পাবা, সেই সময়ত তুমি মোক সুমন কৰি থাকিলেও মই তোমাক উপকাৰ কৰিব নোৱাৰিম, ৰক্ষণাবেক্ষণ দিব বা ক্ষমতা মোৰ নাই। গতিকে তুমি চিন্তা কৰা। সেইটোকে আমাক বুজাই আছে। নীতি আমাৰ কেইটা জানে? 5টা নীতি আমাৰ লোকসকলে বুজিব। ৰাজনীতি, ধৰ্মনীতি, শিক্ষানীতি, অৰ্থনীতি, সমাজনীতি, এই 5টাহে নীতি। এতিয়া আজি কি দিন আপোনালোকে পাইছে নহয়? আজিয়ে হ'ল 15 আগষ্টৰ দিন। 1947 চনৰ 15 আগষ্টৰ দিনা এই দিনটো বৰ অত্যন্ত শুভ দিন। তাতোকৈ অধমৰ আৰু শুভ দিন আপোনালোকে শুনিলে ভাল পাব। 1947 চনৰ 15 আগষ্টৰ দিনা আমাৰ ধৰ্মপুৰ ৰেল ষ্টেচনৰ ফিল্ডত হাজাৰ হাজাৰ মানুহে পতাকা উত্তোলন কৰি বন্দে মাতৰম দিয়াৰ লগে লগে হেনো মই জন্ম পাইছোঁ। হয়, সেইকাৰণে মোৰ নাম থৈছিলে ভাৰত প্ৰথমে। তাৰপৰা যেনিবা স্কুলত ছাৰে ক'লে ই পেটুলা গণেশ বাবাৰ নিচিনা, শিৱ বাবাৰ নিচিনা, গতিকে ইয়াক ভোলা থোৱা যায়। তাৰপৰা আকৌ হাইস্কুলত ঈশ্বৰ চন্দ্ৰ শৰ্মা হেডমাষ্টৰ ছাৰে ক'লে ই একদম মানে ইয়াৰ জন্মটো ভাল, গতিকে ইয়াক মই আৰু এটা লগাই দিম, ইয়াৰ নাম ভোলা ৰাম দাসক। হয়নে? এয়াই হ'ল নাম। গতিকে আজিৰ দিনটো বৰ শুভ দিন, আজি বৰ পবিত্ৰ দিন। আজিৰ দিনটোতে ব্ৰিটিছে আমাৰ ভাৰতখনক এৰি দি গুচি গ'ল আৰু আমাৰ ভাৰতখন আজিৰ দিনটোতে স্বাধীন হ'ল। স্বাধীন হোৱাৰ কেইবছৰমানৰ পাছলৈ আলোচনা কৰি যাই মহাত্মা গান্ধী, জাতিৰ পিতা মহাত্মা গান্ধীয়ে সকলোকে ক'লে, জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী পাতি ল'লে নহয়। লোৱাৰ পাছত ক'লে ইমান দিন আমি ব্ৰিটিছ আমলৰ অধীনতহে চলি আছোঁ, গতিকে আমাক এখন ভাৰতৰ সংবিধান লাগিব। ভাৰতৰ সংবিধান এখন আমি নিজে প্ৰস্তুত কৰাটো ভাল। 3খন বৈঠকত তেওঁলোকে ভাৰতৰ সংবিধানখন কেনেধৰণে প্ৰস্তুত কৰিম তাক মানে আঁতৰিটো উলিয়াব পৰা নাই। তেতিয়া বি.এন. আম্বেদকাৰে ক'লে মোক কেইদিনমানৰ কাৰণে অৰ্পণ কৰক, মই যত্ন কৰি চাম। তেতিয়া জাতিৰ পিতা মহাত্মা গান্ধীয়ে ক'লে আজিয়ে পাৰ্লিয়ামেণ্টত মানে প্ৰস্তাৱ আকাৰে বি.এন. আম্বেদকাৰক দায়িত্বভাৰ দিয়ক, তেওঁ মানে ভাৰতৰ সংবিধান এখন ৰচনা কৰক। তেতিয়া এই বি.এন. আম্বেদকাৰে গীতা, ভাগৱত, পুৰাণ চালি জাৰি চাই পালেগৈ এই 5টা নীতি: ৰাজনীতি, ধৰ্মনীতি, শিক্ষানীতি, অৰ্থনীতি, সমাজনীতি। তেনেহ'লে এই 5টা নীতি কেতিয়া বনাইছিল? প্ৰথম প্ৰভু ভগৱন্ত স্বয়ং নাৰায়ণে অকলশৰে থাকি মই কৰোঁ কোনো কাজ, হৃদয়ৰ মহামায়া নিজে কৰোঁ বাদ। পৃথিৱীখন
স্বৰ্জন কৰি লৈ তেতিয়া প্ৰভুভগৱন্তে কৈছে অকলচৰে মই কি কৰিম এতিয়া কেনেকৈ থাকিম এই বুলি বামহাতে কইনা উপজাইলা নিজৰ হাতে নখেচি জুনিক বনাইলা এজনী ছোৱালী জন্ম দিয়ালে জন্ম দিয়াই তেওঁ শৌচাগাৰটো জন্ম দিয়ালে পেচাবদাৰ জন্ম দিয়ালে জুনিহঁতে যত ৰক্ত ভূমিত পৰিলা জীৱৰ যতে খাদ্য জন্ম ল'লা জীৱ সৃষ্টিৰ পাছত জীৱৰ খাদ্য আগেই জন্ম হয়নে এইখন কথা বি.এন. আম্বেদকাৰে পাই লৈ দেখিলে এই 5টা নীতিৰ ভিতৰতে যদি মই ভাৰতৰ সংবিধান এখন ৰচনা কৰি থৈ যাওঁ তেনেহ'লে সকলোৱে কোনেও ইয়াত দুখ অনুভৱ নকৰিব সকলোৱে শান্তিয়ে বসবাস কৰিব পাৰিব তেতিয়া এই ভাৰতৰ সংবিধানখন ৰচনা কৰিব তাত আৰু এটা চালে ভাৰতৰ বৈষ্ণৱ সনাতন ধৰ্মটোৱে হ'ল প্ৰথম অধিকাৰ পালে হয়নে চন্দ্ৰ সূৰ্য যিদিনা জন্ম হয় সেইদিনাই বৈষ্ণৱ সনাতন ধৰ্ম প্ৰভুভগৱন্তে জন্ম দিয়ালে তাৰ এটা প্ৰমাণ আপোনাৰ ওচৰতে পাইছে নহয় ভাগৱতৰ তাৎপৰ্যত মহাপুৰুষ শংকৰদেৱে চালি যাই চাই তেওঁ লিখিছে অ কৃষ্ণ সূৰ্য ভয়লন কয়ো দি ধৰিয়া অ নাম ধৰ্ম কৰিলা দি ধৰিয়া কৃষ্ণ সূৰ্য যিদিনাই জন্ম লয় সেইদিনাই বৈষ্ণৱ সনাতন ধৰ্ম প্ৰভুভগৱন্তে জন্ম দিয়াইছিল সেইকাৰণে আজি ভাৰতৰ সংবিধানখন ৰাজনীতি ধৰ্মনীতি শিক্ষানীতি অৰ্থনীতি সমাজনীতি 5টা নীতি দি ভাৰতৰ সংবিধান বি.এন. আম্বেদকাৰে ৰচনা কৰিলে এটা নীতি বুলি কওঁতে কোনকেইটা নীতি মন কৰিছেনে এগৰাকী ছোৱালী এজন মানুহে বিয়া কৰি আনিলে সেইদিনাৰ পৰা জানি লোৱা উচিত এইগৰাকী মোৰ পত্নী এইক মই মৰম আদৰ চেনেহ কৰি ইহকালে পৰকালে মই শান্তি দিম এয়া এটা নীতি আৰু এগৰাকীয়ে বিয়া সোমাই স্বামী লৈ নাৰী পাতে সোণৰ সংসাৰ স্বামী নহ'লে নাৰী দিনতে আন্ধাৰ এইজনে মোৰ স্বামী সদায় দিনে ৰাতিয়ে জন্মে জন্মে এওঁৰ চৰণ সেৱা কৰি থাকিম সেইকাৰণে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থৰ বাণীখনত লিখিছে নাৰী গৌৰৱ ক'ত তাৰ তলত লিখিছে নাৰী গৌৰৱ স্বামী ভৰি মালিচত হয় সেয়া এটা নীতি এটা ল'ৰাই বাপেকক গণ্য মান্য কৰি চলা সেয়া নীতি যদি কোনোবাই নিজৰ স্বামীক অমান্য কৰি নীতিভংগ নিজৰ সংসাৰক অমান্য কৰি নীতিভংগ নিজৰ পিতৃ মাতৃক বাক্য অৱহেলা কৰি নীতিভংগ এইবোৰ হ'ল নীতি সেই উঠিবা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকৰ ভাগৱতৰ জৰিয়তে আমি অধমে আপোনালোকক কাম কৰিছোঁ এইবোৰ নীতি কোনেও ভংগ নকৰিব হয়নে কাৰোবাৰ বাৰী ৰঙালাও এটা চুৰ কৰি অনা এইটো নীতিভংগ কাৰো বস্তু কোনেও নাৰিব সুধি খাব হয়নে কাৰো অন্তৰ আঘাত কাৰো অন্তৰত আত্মসন্মানত আঘাত নিদিব নীতিভংগ কাকো অহংকাৰ নকৰিব নীতিভংগ এনেকৈ যাওঁতে 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 ইয়াৰ 121টা পদ্ধতি আছে এই 121টা পদ্ধতি যদি আপুনি এটাও দোষক নকৰিলে তেনেহ'লে আপুনি বুকু ফিন্দাই ক'ব পাৰিব জন্মে জন্মে মই মনুষ্য জন্ম পাই আপোনালোকৰ নিচিনা সদাশয় লোকৰ লগত শাস্ত্ৰ ভাগৱত শুনি ফুৰা সুবিধা মই পাম হয় আৰু যদি আমি বেয়া কৰ্মতে আমি বৰ্তি থকা যায় তেনেহ'লে আমি একো ক'ব নোৱাৰিম এজন মানুহ সুধিলে আপুনি এইবাৰ মনুষ্য জন্ম হৈছে ইয়াৰ পাছত কিহত জন্ম পাব তেওঁ কি কৈছে জানে ক'ব নোৱাৰো ঈশ্বৰে কি জন্ম দিয়ে হয় আৰু এজনক সুধিলে তুমি এইবাৰ মনুষ্য জন্ম মৰাৰ পাছত কি জন্ম পাবা সেই কৈছে মই শিয়াল কুকুৰৰ জন্ম পাম তাৰমানে সি জানি আছে গোটেই জীৱনত সি ভাল কাম এটাও কৰা নাই গোটেই বেয়া কামকে কৰি আছে নহয় গতিকে সি জানিছে শিয়াল কুকুৰৰ জন্ম আৰু এটা সুধিছে আপুনি কি জন্ম পাব সিয়ে কৈছে মই জন্মে জন্মে মানুহ জন্ম লৈ ভকতনীসকলৰ পাৱাৰ ধৰি মাথা লোৱা সুবিধা মই পাম তাৰমানে তেওঁ ভাল কাম কৰি আছে নীতি ভংগ কৰা নাই গতিকে আজি শিৱই সঠিক কৈছে তুমি যদি নীতি ভংগ কৰি গুচি যোৱা স্বামীৰ বাক্য অৱহেলা কৰি যোৱাটো নীতি ভংগ তেনেহ'লে তাত তুমি সুনাম অৰ্জন কৰিব নোৱাৰা তাত কিছুমান অপমানহে পাবা বুজিলে
যদি ভুলা নকৰিলা তুমি চাৰিলা গৌৰৱ গুৰু হ'ব তাকে তোমাক কৰি লন্ত্ৰ নকৰিলা নমস্কাৰ থাকিবি হে ৰাম কহোতে সংবিধান শুনা ধানে কিবা ভাল মন্দ বোলা গুণী মনে মহন্ত খবৰ নমস্কাৰ মহাজনে জানে তাক নজান যিটো হব জীৱৰ চৈত্ৰ নাৰায়ণ তাহাংক সদায় কৰে মহন্তে নকৰে আদৰ সমন ধৰ অনুসাৰে যিটো শৰীৰত বদ্ধ নুহি আজি শিৱই এটা বৰ ধুনীয়া কথা কৈছে। হেৰা লোকসকল, এজন মহন্ত ক'ৰবাত প্ৰৱেশ কৰিলে, তাত যদি সদনসকল আছে, সেই সদনসকলে জানে এওঁ নমস্কাৰ কৰিব লাগিব, সদনৰ ধৰ্ম। কিন্তু অহংকাৰীজনে নাজানে এওঁ যে নমস্কাৰ কৰিব লাগিব বা প্ৰণাম কৰিব লাগে, অহংকাৰীসকলে নাজানে, হয়নে? এক। দুই নম্বৰ, ক'ৰবাৰ পৰা এজন অতিথি আহিলে, যাৰ হৃদয়ত ক্ৰোধভাৱ নাই, সি অতিথিক দয়া মৰম কৰিব জানেই। আৰু যাৰ হৃদয়ত ক্ৰোধভাৱ আছে নহয়, সি অতিথিক দেখি কি ক'ব জানে? হাই যা যাব যা। হয়, আজি এইবোৰ উদাহৰণ আমাক দি আছে। এতিয়া আমাক শাস্ত্ৰ ভাগৱতে বুজাইছে অতিথি। অতিথি মানে কি? আপোনাৰ ওচৰত হাত পাতিব আহিছে, তাৰমানে তেওঁৰ তাত নাই, সেইটো বস্তু তেওঁৰ ওচৰত নাই। গতিকে পাৰা যদি দিবা, নোৱাৰিলে তাৰ সংবিধান দিবা। হয়, আমি সৰু সৰু কালত LP স্কুলত পঢ়ি থকা কালত আমাৰ ধমপুৰ ৰেল ষ্টেচনৰ লগতহে মাটি পৰ্বত আমাৰ ঘৰ। তাত এজন মানুহে ঘোঁৰা এটা উঠি ভিক্ষা মাগি ফুৰে। খৰা মানুহটো খোৰা লেঙেৰা, বাপেকে ঘোঁৰা এটা কিনি দিছে, ঘোঁৰাটো উঠিব, ঘূৰি ফুৰিব, যাব আপোনাৰ দুৱাৰত ঘোঁৰাটো ৰাখিব, ৰখাৰ লগত তাতে মোনাও আছে, কোনোবাই চাউল দি ধান দি দিব, আকৌ যাব। ঘোঁৰাটোৱে নাজানে কিন্তু সি এটা গান গায়, আমাৰ গাঁৱত সোমালে আমি ল'ৰাসকলে মানে সৰু সৰু ল'ৰাসকলে মানে পাছে পাছে ঘূৰিয়ে ফুৰোঁ আৰু এই লটংকং এটঙাত আয় কিশোৰী মায়া আছে যদি বিবিধান, নাই যদি সংবিধান। লটংকং এটঙাত
আয় ঈশ্বৰী মায়া, এইটোৱে গান। দুবাৰ বা তিনিবাৰ গালা গাই পেলাই যদি আপুনি কোনো ওলাই নাহিলে নিদিলে ঘূৰালৈ দিয়ে মানে গুচি যাব। আৰু সি যোৱাৰ পাছত যদি আপুনি মাতে কিবা দিম নৰয় নাপায়, হয়নে? গতিকে আমি লোকসকলে জানি লোৱা উচিত ভিক্ষাৰীসকলক যে এদিন আপুনি ভিক্ষা দিব পাৰে, ই এখন আমাৰ ভাগ্যৰ কথা। কেতিয়াবা মন কৰিবচোন, কাৰোবাক এমুঠি ভিক্ষা দিম বুলি আপুনি ঘূৰি ফুৰক, তেনেকুৱা ভিক্ষাৰী নাপাব। কাৰোবাক এটা দান দিম বুলি আপুনি ঘূৰি ফুৰক, সেইদিনা দান লোৱা মানুহেই নাপাব। সেইকাৰণে আমাক আজি শিৱৰ আখ্যানটোত আমাক কৈছে, যিজনৰ তুমি যাবা, তোমাৰ পিতৃ দশৰথাৰ গাত এইকণ মহন্তৰ গুণ সজনৰ গুণ নাই, তোমাক যে মৰম আদৰ কৰিব, বৰং তোমাক নিন্দা কৰিব। অহংকাৰীসকলে সদায় সদনক নিন্দা কৰাত পাৰ্গত, আৰু সেই নিন্দা কৰা শুনি যদি তুমি দেহ এৰিবলগীয়া হয়, তাৰ বাবে দুখী মই নহয়, হয়নে? আমাৰ এইটো ধুনীয়া ভাণ্ডাৰ, এই ভাণ্ডাৰটো বৰ ধুনীয়া হৈ আছে। আকৌ গধূলি এখন গাখীৰ চাহ একাপ খাম, কিবা খাম, কিমান আনন্দ নহয়। আৰু এতিয়া যদি 10 মিনিটৰ পাছত যদি ভাণ্ডাৰটো ভাগিলে গুচি যায়, মই ক'ব পাৰিম যে মোৰ ভাণ্ডাৰটো নাভাগিব দেই, পাৰিম নোৱাৰিম। সেইকাৰণে আমাক কয় যে ভূতন মৰণ গমন বাণী এই তিনি কোনো নাজানে, কোনো সময়ত আমাক মাৰি দিব, কোনো সময়ত ভোজন আছে, কোনো সময়ত গমন আছে, তাৰ একো নাজানে। যিদিনা এই সুন্দৰ ভাণ্ডাৰটো ভাগিব, এই ভাণ্ডাৰটো আপুনি জইন দিব নোৱাৰিব। সেইকাৰণে আপোনালোকে পাইছেই নহয়, প্ৰতিমা পাণ্ডে গোৱালপীয়া লোকগীত এটাত গাইছিল, একবাৰ হৰি বল মন ৰচনা, মানৱ দেহে কৈৰ কৈৰনা, মানৱ দেহে মাটি ভাণ্ড, ভাঙলে হইবে খণ্ড খণ্ড, ভাঙলে দেহা জোৰা দিতে না, একবার হরি বল মন বারে বার, বেলা ডুবিলে হবে অন্ধকার, বেলা ডুবিলে হইব রাতি, সঙ্গে নাই মোর সঙ্গের সাথী, এ ভবন নদী কেমনে হইব পার, একবার হরি বল মন বারে বার, বেলা ডুবিলে হবে অন্ধকার। হে লোকসকল, এতিয়াই যদি মোৰ বেলাটো ডুবে, আপোনালোকৰ কাৰণে পোহৰ হ'ব, মোৰ কাৰণে অন্ধকাৰ। আৰু যিদিনা এই দেহটো ভাণ্ডাৰটো ভাগিব, সেইদিনা এই দেহটো জইন দিব পৰা ক্ষমতা নাই, সংগে নাই নাযায় সংগেৰ ছাতি, যিদিনা মই ঢুকাম বা মৰিম, সেইদিনা বৰ মৰমৰ মোৰ মানুহগৰাকীয়ে ক'বনে, এই হিমা আন্ধাৰত আপুনি অকলে যাব নালাগে, ময়ো যাওঁ দিয়ক বুলি ক'বনে? নকয়, নিচাৰা। পুত্ৰ নাতি এইবোৰ সুখেৰ বন্ধু, দুখেৰ বন্ধু নহয়। সেইকাৰণে ৰামেশ্বৰ পাঠকে আকৌ এটা গীত গাইছিল, মোৰ মনত পৰিব, সুখেৰ বন্ধু দমা দমি, দুখে বন্ধু না, সুখেৰ কালত বন্ধু তুমি জৈতে কৈতে পাবা, দুখের কালত বন্ধু তুমি বিচাৰি নপাইবা, সুখের বন্ধু দমা দমি, দুখে বন্ধু না। ধন ধান গাড়ী মটৰ যিমান আছে এইবোৰ সুখেৰ বন্ধু, ই দুখেৰ বন্ধু নহয়। আপোনালোকৰ 14 তলা বিল্ডিং আছে, 14খন গাড়ী আছে, পাৰিবনে হেণ্ডেলডাল লৈ যাবা লগত? পাৰিব ইটা এটা লৈ যাবা লগত গোসাঁনীহঁত? নোৱাৰে। এয়া সুখেৰ বন্ধু। দুখেৰ বন্ধু দেৱকী নন্দনদেৱ কৃষ্ণ, যিদিনা আমি ইয়াৰ পৰা চলি যাম, দেহটো এৰি থৈ, এই দুখেৰ বন্ধুৱে যদি মৰম আদৰ কৰে, তেনেহ'লে আমাক আহিব। এটা পচা দেহত নহয়। এতিয়া মন কৰক, আমাৰ এই দেহটো কিবা আছে জানো? নাই। আমি যদি দেহ মাৰ্গত চাওঁ, ভূপেন হাজৰিকাই গান এটা গাইছিল, মনত আছেনে? কোনোবাই মনত থাকে? হ'ব।
এতিয়া ভূপেন হাজৰিকাই কি গাইছিল জানে? ৰাইজ আমি ভাউৰীয়া দেখি নাগৰ, কোনে কি ভাও গাবা সময় বৰ্তাক। ৰাইজ আমি ভাউৰীয়া দেখি নাগৰ, কোনে কি ভাও গাবা সময় বৰ্তাক। সেই ৰাইজসকল, আমি প্ৰত্যেকে একোটি একোটি ভাউৰীয়া, ধুমাধুম আমি পাৰত যাব লাগে। কোনদিনা ভাওনা ভাগিব এতিয়া অন্ত নাই। যেতিয়া নাটকে ক'ব সত্তৰ হৈছেনৰ প্ৰকাৰে আমুকৰ নাটকৰ সম্পূৰ্ণ ভেল গীত ৰাগ কল্যাণ সন্মান কামেকে হয়, তেনেকৈ আমাক কৈ আছে। তেতিয়া কি হ'ব জানে? আপোনালোকৰ গাঁৱতে এখন বাৰু ভাওনা খুলিলে, যেতিয়া ৰাতিপুৱা ভাওনা ভাগাৰ লগে লগে সভাপতি ছেক্ৰেটাৰীয়ে কি ক'ব জানে? ৰাইজে আনি দিয়াহে পোচাকখিনি, ঐ ল'ৰাহঁত ঘৰলৈ যাওঁ, পোচাকখিনি খুলি খুলি দি যাম, মই জমা দিব লাগে। এতিয়া আমিও এই মায়া ভাওনাখন যিদিনা ভাঙি যাম, আমাৰ পোচাকটো থৈ যাম। পোচাক লৈ যাব পাৰিবনে কোনোবাই? নোৱাৰে। এই পোচাকটো কোনোবাই জুই লগাই পুৰি পেলাব, কোনোবাই ক'ৰবাত পুতি থ'ব, কোনোবাই ক'ৰবাত নদীত উটুৱাই দিব, বেলেগ কথা হয়নে? পোচাক আমি এৰি থৈ যাব লাগিব। গতিকে এই মায়াৰ সংসাৰখনত বাহাদুৰি, টেম্পাৰ, গৌৰৱ সকলো বাদ দিয়া। হেৰা সতী, মোৰ বাক্য মানি তুমি দক্ষ ৰজাৰ ঘৰলৈ প্ৰৱেশ কৰিব যাব নালাগে। শান্তিৰে মোৰ চৰণ সেৱি তুমি শান্তিৰে বসবাস কৰা বুলি আজি শিৱই সতী দেৱীক বুজাই আছে। কিন্তু সতীয়ে মানা নাই। ইয়াৰ পাছত কি ঘটে আপোনালোকে পাব। গোবিন্দ আৰাম সুৰে যেন গৃহস্থৰ ঘৰ চুৰি কৰে, নজানে গৃহস্থ হবে সৰ্বস্ব কৰে। বঢ়িয়া। নিলেখে জানয় মোৰ চুৰি ভৈলা ঘৰ, কেহি নয় পুত্ৰ ভাইজা চুৰ তন্তৰ। এতিয়া আমাক ভাগৱতে শিৱ আৰু পাৰ্বতী আখ্যানটো এইখিনিত দব দি এইখন আমাক উপদেশমূলক বাণী দিছে। যেনেকৈ এটা সদাগৰ ক'ৰবাত বেপাৰ কৰিব গ'ল, বেপাৰ কৰি বহুত ধন টকা পইচা ঘটিলে, ঘটি এদিন ৰাতি মানে আছে আৰু ঠাই কালিলৈ তেওঁ ঘৰলৈ যাব, ধন টকা পইচা বহুত ঘটিলে, কালিলৈ যাব। কিন্তু ৰাতিৰ ভিতৰত 6টা মানে চোৰ ওলালেগৈ। 6টা চোৰ ওলাই আটাইখিনি ধন টকা পইচা নিয়াই নহয়, তেওঁ বস্ত্ৰকেইটাও লৈ গ'ল, উলংগত কৰি থৈ গুচি গ'লগৈ। তাৰপাছত কান্দি কান্দি পাছৰ দিনাখন সদাগৰজন ঘৰলৈ আহিছে উলংগত হৈ, কাপোৰ নাই। সেইটো আমাক কি দিলে? এয়া ভাগিটোৱে বুজালে। তাৰমানে এইখন মায়া সংসাৰখনত যে আমি এতিয়া বসবাস কৰি আছো, আমি যিবোৰ ধন ঘটি আছো, 6টা ডকাইত যে বুলি ক'লে কোন কোন জানে? লোভ, মোহ, কাম, ক্ৰোধ, মদ, মৎসৰ্য, এই 6টা ৰিপু। এই 6টা চোৰ বা 6টা ডকাইতে পাই গোটেই ধন টকা পইচা যিদিনা লৈ গুচি যাব, সেইদিনা মই উলংগত হৈ মোৰ ঘৰলৈ কান্দি কান্দি গুচি যামগৈ। তাৰমানে পুণ্য সঞ্চয় কৰিব নোৱাৰিলোঁ, পুণ্যটো নিব নোৱাৰিলোঁ। 1 2 নম্বৰত আকৌ এটা উদাহৰণ দিছে। যেনেকৈ আপোনালোকৰ অঞ্চলত বা আপোনালোকৰ গাঁৱত এঘৰ মানুহ বা এজন মানুহ বৰ ধনী সদাগৰ, তেওঁ ভঁৰালটো ভৰাই মানে ধান ৰাখি থৈছে। দাম উঠিলে বেচিম, বেচি পেলাই মটৰ গাড়ী কিনিম আৰু বুলি ভাবি আছে আৰু নহয়, ভঁৰাল ভৰি আছে। কিন্তু কেতিয়াবাৰ পৰা যে 3টা চোৰে 3 পিনে বাট উলিয়াই লৈ ধান কঢ়িয়াই আছে, চুৰ কৰি নি আছে, বেচেৰাই নেজানে। যেতিয়া ধানৰ দাম উঠাৰ লগে লগে বেপাৰী মাতি আনি কাটা তৰি মানে ধান উলিয়াব বিচাৰে, ভঁৰালত ধান এটাও নাই। 3টা চোৰে গোটেই ধান শেষ কৰিলে। সি তাৰপিছত আৰু খালী হাত হৈ পেলাই কান্দি কান্দি উলংগত হৈ গুচি গ'ল।
সেইটো আমাক দেখুৱাইছে এই তিনিটা চোৰ কোন কোন জানে? 1 নম্বৰ চোৰটোৱে হ'ল মোৰ মানুহগৰাকী। তাই মোৰ ব্ৰহ্মটো চুৰ কৰিলে, ব্ৰহ্মটো চুৰ কৰি মোৰ আয়ুটো কমাই আনিলে। 2 নম্বৰ চোৰ ল'ৰাকেইটাই মোৰ মাংসখিনি টানি আজি গোটেইখিনি নাইকিয়া কৰিলে, মাংস নাইকিয়া হৈ গ'ল। আৰু 3 নম্বৰ চোৰটো হ'ল ছোৱালীকেইজনী বা ছোৱালীজনী। তাই ইটো লাগে সিটো লাগে, তাইক দিওঁতে মোৰ তেজটো নাইকিয়া হৈ গ'ল, হয়নে? গতিকে ব্ৰহ্ম ক্ষয় কৰিলে মোৰ পৰিবাৰে, মাংস ক্ষয় কৰিলে পুত্ৰটোৱে, তেজ ক্ষয় কৰিলে জীয়েকে, তাৰ পাছত মই মানে হাড়কেইটা লৈ কান্দি কান্দি গুচি গৈছিলগৈ মৰাৰ দিনা, মৃত্যুৰ দিনা। এই আধ্যাত্মটোত আমাক কিমান ধুনীয়াকৈ বুজাইছে। গতিকে সেই লোকসকল মহাপুৰুষ শংকৰদেৱে কীৰ্তনত লিখিছে, কহিও হৰিয় চৰণে ৰতি কলিত হৰিয় নামেকে গতি। গতিকে ধন ধান পুত্ৰ ভাজা আমাক লাগিব, কিন্তু সেয়া 2 নম্বৰ থক। 1 নম্বৰটো হৰিক ভজক। হৰিক ভজা বুলিবলৈ যে আজি ভাগৱত শুনি আপোনালোকে নিজৰ 30-40 যে ৰাগ কৰিব লাগিব সেইটোও নহয়। মৰম আদৰ চেনেহেৰে পুৰুষসকলে জানি লওক, যাতে মোৰ মানুহগৰাকীক মই জীয়াই থকা দিনলৈ এনেকুৱা আনন্দত ৰাখিম। প্ৰতিজ্ঞাবদ্ধ নিজৰ পত্নীগৰাকীয়ে প্ৰতিজ্ঞাবদ্ধ হওক, মই জীয়াই থকালৈ মোৰ স্বামীজনক ইমান সুস্থ সবল আনন্দৰে ৰক্ষা কৰি থাকিম। আৰু বোৱাৰীসকলে জানি লওক, মই জীয়াই থকালৈ মোৰ শহুৰ শাহুৰক এনে ধুনীয়া পৰিচাৰ্য কৰি থাকিম। তেনেহ'লে সেইটোৱে হ'ল আপোনালোকৰ গুৰু মন্ত্ৰ। এইখনে হ'ব আপোনালোকৰ পুণ্য। এইখনৰ কাৰণতে আপোনালোকে জন্মে জন্মে সদগতি পাই ফুৰিব বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ পাছে জানয় আয়ুষয় ভৰিলে কৰে মহাতাপ নৰ লোকে গলে এৰ বিষয় সুখৰহি মত সম্প্ৰদায় আহেন জানি চিন্তা হবে ইহাৰ পায়। এতিয়া আমাক কৈছে বিষয় বাসনা ইমান দুখ, ইমান অশান্তি, কিন্তু সেই লোকসকল তাৰ মাজৰে আপোনালোকে শান্তি উলিয়াব জানিব লাগিব, তেনেহ'লে তাত শান্তি আপোনালোকে পাব। বিষয় বাসনাটোৱে ধন সম্পত্তি শান্তিয়ে নাই নহয়। ৰাতি শান্তিয়ে শুই আছে, ৰাতিপুৱা শুই উঠিব কাৰোবাক কোনোবাই আপোনালোকৰ গাঁৱত তাগাদা কৰিছেনে যে সকলোৱে সোনকালে উঠি আমুক কৰিব লাগিব তমুক কৰিব লাগিব বুলি? কাকো কোনেও তাগাদা দিয়া যায়, নিজে নিজে উঠি যোৱা ব্যৱস্থা আছে। তাৰমানে নগ'লে নেৰিব ন, এটা গতিকে আমাৰ এইখিনি ক'লে সেই লোকসকল বিষয় বাসনাটোত কিন্তু আমাৰ আইসকল বা গোসাঁনীসকলে স্বামীসকলক খুব তাগাদা দিয়ে, নহয়নে? ভাত খাওঁতে আমাৰ গৃহিণীসকলে ক'বই নোৱাৰে, খাই বৈ লওক দেই, কালিলৈ আপুনি ৰাতিপুৱা আমুকত যাব তমুকত যাব, তাৰমানে ধন টকা পইচা পোৱা জেগা কেইটামান দেখুৱাই দিব, চবেই দেখুৱাই দিব। কিন্তু আপোনালোকে কোনোবা এদিন নিজৰ স্বামীকেইটাক কৈছেনে, এই আমি এদিন এখন সংসাৰতে গুচি যাম দুয়ো, আমি অলপ পুণ্য সঞ্চয় কৰিব লাগে দে, টুকুৰা টুকুৰি বান্ধো আমি, কৈছেনে? নাই কোৱা। ক'ৰবাত দূৰে হয় যদি 4 দিনৰ কাৰণে যাব লাগে, তেতিয়া কিন্তু আপোনালোকে 4 দিনৰ খাদ্য সমস্যা টুকুৰা টুকুৰি বান্ধি লয়। কিন্তু এতিয়া একো নকয়, নহয় বাৰু? এইবাৰ এতিয়া এই যে ডাঙৰ ভূমিকম্পটো অহা দিনা কওকচোন, ভূমিকম্প অহাৰ লগে লগে আমাৰ পুৰুষবোৰে আগতে মাত দিব নোৱাৰে, মানে মাত দিবাই নাপায়। কিন্তু আমাৰ গোসাঁনী বা আইসকলে আগেই উঠে হৈ গ'ল হৈ গ'ল হৈ গ'ল কৰি দিয়ে, হয়নে নহয় কওক? এতিয়া বাৰু আপোনালোকে আজি সমাজত থকা গোসাঁনীসকলে কওকচোন, এই ভূমিকম্পটোৰ পৰা আজি ইমান দিন গ'ল, আপোনালোকে কেইদিন হৈ গ'ল কৰিছে কওকচোন বাৰু? সেইদিনা হৈ গ'ল ঘৰ ভাগা ভাগ কৰিছিলে নহয়, হয়নে? ঘৰ ভাগা ভাগে কৰিছিলে। তাৰপৰা আকৌ আপোনালোকে গাঁৱতো আইসকলে গোসাঁনীসকলে লগ লাগিটো ক'ব লাগিছিল, এই দেই কালি যে আমি চবেই হৈ গ'ল কৰিলোঁ, গাঁওখন খুব ভাল লাগিছিল,
আকৌ কালি গধূলি পৰটো আমি চবেই হৈ গ'ল বুলি কম দিয়ক। এনেকৈ জানো কথা বতৰা হৈছে? নাই, ঘৰ ভাগা হয় সেইদিনা হৈ গ'ল বুলি ক'লে আৰু এতিয়া নাই। কিন্তু এইভাগে কৈছে, এই লোকসকল আপোনালোকে সদায় ঈশ্বৰৰ নাম জপ কৰক। গোবিন্দ বঢ়িয়া। নাহি আনা ৰক্ষণ কৃষ্ণৰ পদ বিনে একান্ত শৰণ যেবে নুপুজয় মানে কৃষ্ণ পদ পঙ্কজ স্বরূপ মহোৎপল যত দেহ গেহ তাতে অর্পিও কলা। এতিয়া আইধাৰ শেষত এইখন বৰ ধুনীয়া বুজাই দিলে। এখন বা একান্ত শৰণ, যেতিয়ালৈ আমাৰ লোকসকলৰ একান্ত শৰণ বা একশৰণ হ'ব, তেতিয়া আমি আটাই গতি পাম, আত্মাক গতি দিব পাৰিম। আৰু যেতিয়ালৈ এখন বা একান্ত শৰণ নহ'ব, তেতিয়ালৈ আমি গতি নাপাম। সেইকাৰণে যেতিয়া সিংহী মুনিয়ে অভিশাপ দিলে পৰীক্ষিত ৰজাক, 7 দিনৰ ভিতৰত তোমাক প্ৰথমে দংশন কৰ, তেতিয়া শিষ্যই গৈ যেতিয়া পৰীক্ষিত ৰজাক এই কথাটো কোৱাৰ লগে লগে পৰীক্ষিত ৰজাই কপালত চাপৰ মাৰি বুকত ভুকু মাৰি ভূমিত বাগৰি বাগৰি কান্দিছে। কি হ'ল, মই ইমান তৰুণ কালতে ইমান অকালতে এতিয়া মই মৃত্যু হ'ব লাগিব, 7 দিনৰ ভিতৰত প্ৰথমে দংশন কৰিব। কান্দি 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 উপায় নাই। আৰু ৰজা প্ৰজা ঋষিমুনি সকলো আগুৰি ল'লে, সকলোৱে। তেতিয়া পৰীক্ষিত ৰজাই সুধিছিলে, হেৰা মুনিসকল, এই সিংহী মুনিৰ অভিশাপত মই মৃত্যু হ'লে মোৰ কেনে গতি হ'ব আপোনালোকে কওকচোন। তেতিয়া 60,000 মুনিয়ে ক'লে, এই অভিশাপত যদি তোমাৰ মৃত্যু হয়, তেনেহ'লে 100 কোটি জন্ম কুকুৰ চিগাৰ গাহৰি গৰ্ভত জন্ম লৈ 20টা গৰ্ভটো খাই থৈ যাব। তেনেহ'লে মোৰ ইয়াৰ উপায় কি হ'ব? তেতিয়া কোনো ঋষিয়ে ক'লে পূজা কৰক, যজ্ঞ কৰক, কোনোবাই ক'লে দান কৰক, কোনোবাই ক'লে তীৰ্থ ভ্ৰমণ কৰক। 60,000 মুনিয়ে বহু উপদেশ দিলে। তেতিয়া পৰীক্ষিত ৰজাই কৈছিলে, হে গুৰুসকল, আপোনালোকে যিবোৰ উপদেশ দিলে এইবোৰ মোৰ মনোগ্ৰাহী নহ'ল। গতিকে মই প্ৰশ্ন দুটি আপোনালোকক দিম, এই প্ৰশ্ন দুটি উত্তৰ মোক দিয়ক। বোলে কোৱাচোন। প্ৰথম প্ৰশ্নটো হ'ল, মোক সাপে খাওক, তাত মোৰ আপত্তি নাই, মই সাপডাল কেনেকৈ নেদেখিম, এই প্ৰশ্নৰ উত্তৰলৈ। 2 নম্বৰ প্ৰশ্ন, মই মৃত্যু হ'ম, অকৰ্ম কৰিলোঁ মই মোক পাইলত কালে, সেইকাৰণে মৰণ মোৰ মিলোক কালে। মই যেতিয়া ইমান নৰাধম বেয়া কাম এটা কৰি আহিছোঁ, মোৰ মৰণ হোৱাটো ভাল, কিন্তু মৃত্যু যান্ত্ৰণা কেনেকৈ নাপাম। 60,000 মুনিয়ে ক'লে, এই দুটা প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাই। যাক সাপে খাব সেই সাপডাল দেখিব, আৰু যোনে মৃত্যু হ'ব সি মৃত্যুৰ যান্ত্ৰণা পাব। ঋষিৰ মুখত যে এই কথা শুনিলা, ভূমিত পৰি ৰজা কান্দিব লাগিলে। সেই সময়ত ব্যাস মুনি আহিল। ব্যাসে কৈছে, ৰজা পৰীক্ষিত, তুমি অকণমান ধৈৰ্য ধৰা, শান্ত হোৱা, তুমি বহা। 60,000 মুনিয়ে যি দুটা প্ৰশ্নৰ উত্তৰ তোমাক দিব নোৱাৰিলে, সেই দুটা প্ৰশ্নৰ উত্তৰ মই দিম। এই তেতিয়া ব্যাসে কৈছিলে, ব্যাসে বোলে, শুনা ৰজা আমাৰ বচন, গংগা
ভক্তিৰে ভাগৱত কৰিও শ্ৰৱণ। তুমি যদি গংগাৰ পাৰত ভাগৱত শুনা 7 দিন, তেনেহ'লে তোমাক সাপে খাব, সাৱধান নেদেখিবা। আৰু তুমি মৃত্যু হ'বা, মৃত্যুৰ যন্ত্ৰণা নাপাবা। এইখনে হ'ল ভাগৱত। গতিকে আজি আমাক উপদেশমূলক বাণীত ক'লে, যেতিয়া কুশলতে পদ্মাসনে বসি মহাৰায় সুকমুখে ভাগৱত শ্ৰৱণ কৰে, আৰু তেতিয়া সুখদেৱে পৰীক্ষিতক কৈছিলে, হেৰা ৰজা, যি সিংহীয়ে তোমাক অভিশাপ দিলে অৱশ্যে লাগিব 7 দিনৰ ভিতৰত তক্ষকে দল সিধু ব্যৰ্থ নহয়, মুনিৰ বচন নিশ্চয় ফলিব। তুমি একখন হৈ ভাগৱত শুনা। তেতিয়া পৰীক্ষিত ৰজাই কৈছিলে, গুৰুদেৱ মোক বুজাই দিয়ক এখন মানে কি? তেতিয়া কৈছে, কায় মন বাইক এক কৰা। কায় মানে হ'ল এই দেহটো, মন মানে হ'ল ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ যিমান আছে তাৰ গুৰিয়ালটোৰ নামে হ'ল মন। বাইক মানে হ'ল জীৱা। এই 3টা বস্তু তুমি এক কৰি ভাগৱত শুনা, হয়নে? এই 3টা এক কৰা, লাভ ভয় ঘৃণা 3টা বস্তু বাদ দি তুমি ভাগৱত শুনা। এয়া হ'ল এখন। গতিকে আমাৰ ভাগৱত শুনিলে গোসাঁই গোসাঁনীসকল কোনেও লাজ নকৰিব, আৰু কোনোবা জাতি অজাতি বিচাৰি ঘৃণা নকৰিব, নাপায়। আমাৰ ভাগৱতক অহা মানে ভকত, যি জাতি যি ভকতে নাই, প্ৰশ্ন নাই, হয়নে? আকৌ ভয়, মৃত্যুৰ ভয়। আমিতো এদিন মৰিমে, এইখন কৈতিক সম্পত্তি কাৰো নহয়, আমি এদিন মৰিমে। কিন্তু তাৰ ভয় কিহত? আমি ভাল কাম কৰি যাওঁ, নিশ্চয় আকৌ ভাল জন্ম আমি পাম, হয়। যদি বেয়া কাম কৰোঁ শেষত হয়। ভাল কাম কৰক, আপোনালোকে মৃত্যুবৰণ কৰিলেও আপোনালোকে চিঞৰি ক'ব পাৰিব, আকৌ ঘূৰি মই ভাল জন্ম নিশ্চয় পাম, যিমান আছোঁ, হয়নে? গতিকে বাৰু যাই হওক, এয়াই হ'ল 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ তত্ত্ব। এই কথাখিনিকে আমাক আজি ভাগৱতে বুজালে। আৰু এই মহান ভাগৱতত ইমান সময়ে যিখন ব্যাখ্যা আপোনাসকলৰ মাজত দাঙি ধৰি আছোঁ, হয়তো আপোনাসকলৰ মনপ্ৰদ হ'ব পাৰি, মনপ্ৰদ হ'ব নোৱাৰে। তথাপি আপোনালোকে বেয়া নাপাব, জন্মে জন্মে আপোনালোকৰ আটাই পাৱাৰ ধৰি আমাৰ মাথাত দিয়ক। কমিটিৰ তৰফৰ পৰা জানিবা মতে এই মাত্ৰ এতিয়া ভাগৱত সামৰি দিব। সেয়েহে মোৰ দুখ ভুল অপৰাধ সবাৰ চৰণতে প্ৰণিপাত জনাই মোৰ ব্যাখ্যা আজিলৈ সামৰিব পাৰিম। গোবিন্দ।